এতিয়া সন্ধিয়া 7 বাজিছে। আজি ভাবিলো অকণমান ওলাই যাওঁ। ব্যস্ততাৰে ভৰা জীৱনটোত পৰিয়ালৰ মানুহবোৰৰ লগত অকণমান ওলাই গ'লেও চাবচোন মনটো খুব ভাল লাগে। বাহিৰত অলপ অলপ বৰষুণ দি আছে। গৰমৰ দিনত বৰষুণ দি থাকিলে ফুৰিবলৈ ভাল লাগে। অতীত বা ভৱিষ্যতৰ কথা বৰ এটা চিন্তা নকৰি বৰ্তমানৰ সময়খিনিহে মই ভাবোঁ আনন্দেৰে কটাব লাগে, ফূৰ্তিৰে কটাব লাগে। ক'ত যাম কি কথা একো নাজানো, মাত্ৰ গৈ আছো। আহি এইফালে আকৌ তেল ডিপুত সোমালোহি। তেল ভৰাই ললো। নতুন সোৱাদৰ সন্ধানত সোমালোহি দ্য MBF ৱৰ্ল্ডত। বাঁহ বেতেৰে নিৰ্মিত কোঠালিটোত সোমাই কিবা এটা ভাল লাগি গ'ল। ইফালে মন কৰক মাটিৰে লেপা বেৰখনলৈ খুব ধুনীয়াকৈ গড়ৰ অংকন কৰা হৈছে। এই কোঠালিটোত সোমাই মন কৰিলো ইয়াত চাই পুৰণি আৰু আধুনিকতাৰ মিলন হৈছে। ইফালে অংকন কৰা ছবিবোৰে পৰিচয় কৰাই দিছে আমাৰ অসমীয়াৰ সংস্কৃতিক। ইয়াৰ পিছতে নতুন সোৱাদৰ সন্ধানত টেবুলত বহিলো। কেইবাবিধো ব্যঞ্জনেৰে টেবুলখন ভৰি পৰিছিল। তাৰ ভিতৰত আকৌ মোৰ ভাল লাগিল মাটিৰ দাইল, মাছৰ পিটিকা আৰু পানী টেঙা। খাই বৈ আজৰি হৈ ঘৰ মোৱা হলো। আকৌ এটা নতুন যাত্ৰাৰ সৈতে পুনৰ আহিম। আজিলৈ বিদায়।